হয় নিশ্চয়কৈ চাওক দীপৰ বিলখন প্ৰদূষিত হৈছে সমান্তৰালভাৱে দীপৰ বিলখন ধ্বংসৰ গৰাহলৈ গৈছে আমি ইয়াৰ পূৰ্বেও বাতৰি পৰিৱেশন কৰিছিলোঁ দীপৰ বিলৰ সামগ্ৰিক যি বৰ্তমান কেনেধৰণে দীপৰ বিলখন আছে এই সকলোখিনি বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু আজি আমি দীপৰ বিলত আহি উপস্থিত হৈছোঁ দীপৰ বিলখন মই পুনৰ কৈছোঁ যে দীপৰ বিলখন প্ৰদূষিত হৈছে দীপৰ বিলখন বেদখল কৰা হৈছে দীপৰ বিলৰ কিছু অংশ সমান্তৰালভাৱে দীপৰ বিললৈ যিসমূহ পক্ষী আহে সেই পক্ষীৰ সংখ্যাও দিনক দিনে কমি গৈছে কাৰণ বিগত সময়ছোৱাত আমি দেখিছিলোঁ যে দীপৰ বিল সুৰক্ষা মঞ্চই তেওঁলোকৰ ফালৰ পৰা যি পক্ষীৰ যি গণনা সেই গণনা তেওঁলোকে কৰিছিল আৰু কৰাৰ যিটো ৰিজাল্ট ওলাইছিল সেই ৰিজাল্টত গম পোৱা গৈছিল যে পূৰ্বৰ তুলনাত বৰ্তমান ইয়াত পক্ষীৰ সংখ্যা কমি আহিছে একাংশ ইয়াত তেওঁলোকৰ লোক আছে অৰ্থাৎ দীপৰ বিল সুৰক্ষা মঞ্চৰ লোকসকল আছে সমান্তৰালভাৱে প্ৰকৃতিপ্ৰেমী প্ৰমোদ কলিতা আছে আমি তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ বিচাৰিম যে আমি দেখিছোঁ যে দীৰ্ঘদিন ধৰি আপোনালোকে দীপৰ বিল উন্নয়নৰ কাৰণে লাগি আছে সমান্তৰালভাৱে আমি দেখিছোঁ যে বিভিন্ন দীপৰ বিলখন ধ্বংসৰ গৰাহলৈ গৈছে এক প্ৰকাৰ কেনেধৰণে আমরা সামগ্রিক যদি কথাখিনি শেহতীয়াভাৱে চাওঁ কেনেকুৱা অৱস্থাত আছে দীপৰ বিলখন মানে এক কথাত ক'বলৈ গ'লে চৰকাৰৰ যিটো স্থিতি কংগ্ৰেছ চৰকাৰৰ যি স্থিতি বিজেপি চৰকাৰৰ একেই স্থিতিয়ে কাৰণ দীপৰ বিলক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰি মানে আছে প্ৰতিখন চৰকাৰে আৰু বিগত সময়ছোৱাত যেনেকুৱা 2008 চন 6 পৰা 8 চনৰ ভিতৰত প্ৰথম ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিছিলে আৰু সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে আৰু এতিয়া যিটো নতুন ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিছে তেতিয়া এটা বিজেপি চৰকাৰ আছে মানে দীপৰ বিলৰ যিটো পৰিৱেশ এই পৰিৱেশ দিনক দিনে বেয়া হৈ গৈ আছে আৰু গতিকে আমি যেতিয়া পক্ষী গণনা কৰিছিলোঁ আমাৰ দীপৰ বিল সুৰক্ষা মঞ্চ 7 ৱেবছ আৰু পাঁচপাৰা সমবায় সমিতি লিমিটেড কটন ইউনিভাৰ্চিটি ডন বস্কো ইউনিভাৰ্চিটি এনেকৈ গোটেই সামগ্ৰিকভাৱে যেতিয়া আমি বাৰ্ড কাউণ্ট কৰিছিলোঁ কিন্তু বিগত সময়ছোৱাৰ তুলনাত এইবাৰ যথেষ্টখিনি চৰাই কমিছে আৰু এই চৰাই কমাৰ মূলতে হ'ল দীপৰ বিলৰ প্ৰদূষণ কাৰণ আমি বিগত সময়ছোৱাত প্ৰায় 28,000লৈকে পিক কাউণ্ট যিটো আমি পাইছিলোঁ কিন্তু এইবাৰ আমি 11,000 পাইছোঁ তো এই তেনেকুৱা ধৰণে মানে বিভিন্ন কাৰণ আছে প্ৰদূষণ এটা মূল কাৰণ দীপৰ বিল মানে ধ্বংস হোৱাৰ আৰু একে সময়তে কি হৈছে যোৱাবাৰ যিটো ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল এটা ধাৰাপুৰ সেইটো ফালে কৰিছিলে এই ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেলৰ সময়ত কি কৰিছিলে পানীৰ লেভেলটো যথেষ্টখিনি বেছি কৰি ৰাখিছিলে আৰু পানীৰ লেভেল বেছি কৰি ৰাখি ব্ৰহ্মপুত্ৰৰ পৰা পানী ওলোৱা সময়ত যথেষ্টখিনি মানে বাধা আৰোপ কৰা হৈছিলে আৰু যেতিয়া ব্ৰহ্মপুত্ৰৰ পৰা পানী ওলোৱা সময়ত বাধা আৰোপ কৰে কি হয় দীপৰ বিলৰ পানীটো যেতিয়া এটা ষ্টেজতে থাকে তেতিয়া প্ৰদূষণৰ মাত্ৰাটো বেছি হয় কাৰণ ব্ৰহ্মপুত্ৰৰ পানীয়ে বিভিন্ন ধৰণৰ মাছ কাছক মানে আৰু পলাশ দীপৰ বিললৈকে লৈ আহে আৰু যেতিয়া দীপৰ বিলৰ পৰা পানী ব্ৰহ্মপুত্ৰত পানী কমে দীপৰ বিলৰ পৰা পানী ওলাই যায় সোমাই এনেকুৱা কৰিলে দীপৰ বিলৰ পানীটো ভাল হোৱাৰ এটা চান্স থাকে মানে বেছিকৈ প্ৰদূষিত নহয় কিন্তু যোৱাবাৰৰ পৰা যিটো ব্যৱস্থা প্ৰশাসন তথা অন্যান্য বিভাগসমূহে কৰিলে তো ই আৰু দীপৰ বিলক বেছি ধ্বংস কৰে এতিয়া আপুনি চাওক এনেকুৱা দিনত আপোনাৰ মাখান্দা গোটেই পচি গৈছে আৰু কোনো এটা মানে বিভাগে দীপৰ বিলক লৈ মানে সদ ইচ্ছা নাই আৰু একে সময়তে ভোটৰ ওপৰত দানৱ পৰাই দি GMCয়ে যি ধৰণে কাম কাজবিলাক কৰি আছে মানে জাবৰ নিষ্কাশনৰ নামত যিটো ভেকু ভাওনা কৰি আছে আৰু একে মৰা ভৰলু বশিষ্ঠ বাহিনী নদী দি জাবৰ যেতিয়া বাৰিষা পানী আহে দীপৰ বিলত ডাইৰেক্ট সোমায় দীপৰ বিলৰ তলি এতিয়া প্লাষ্টিকময় হৈ গৈছে যদি এনেকৈ থাকে তেতিয়াহ'লে 2002 চনত যি ৰামচাৰ ছাইট ঘোষণা হৈছিল সেয়া স্বীকৃতি কিন্তু নাথাকিব না সেইটো আজিলৈকে 2002 চনতে ৰামচাৰ ছাইট ঘোষণা হ'ল আৰু বিগত চৰকাৰসমূহে যেনেকৈ হেতালি খেলিলে বিজেপি চৰকাৰখনতে একেদৰে হেতালি খেলিলে কিয়নো আজি বিগত এতিয়া 2024 পালে মানে 22 বছৰ ধৰি দীপৰ বিলৰ ৰামচাৰ ছাইটৰ সীমা নিৰ্ধাৰণ নহ'ল আৰু ৰামচাৰ ছাইটৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ কাৰণে আমি আজি এটা কথা ক'ব পাৰোঁ যে দীপৰ বিলখন বেদখল হৈছে নে নাই এইটো আমি আজিলৈকে ক'ব পৰা অৱস্থাত নাই আৰু গোটেই যদি সীমাটো নিৰ্ধাৰণ হৈ যায় অতিৰিক্ত ৱাইল্ড লাইফ চেঞ্চুৰীক বাহিৰৰ যিখিনি দীপৰ বিল সেই দীপৰ বিলৰ সীমা কোনেও নাজানে আনকি বিভিন্ন বৰমূৰীয়া আছে বৰমূৰীয়ানো আজিৰ তাৰিখত ক'ব নোৱাৰে যে ৰামচাৰ ছাইট ক'ত আৰু যিহেতু দীপৰ বিলখন ৰামচাৰ ছাইট হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতি আৰু এইটো তাতকৈ আৰু লজ্জাজনক কথা আমাৰ কাৰণে হ'ব নোৱাৰে কাৰণ এটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মানে জলাশয় যিটো দীপৰ বিলে একমাত্ৰ দীপৰ বিলে স্বীকৃতি পাইছে ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ হিচাপে ৰামচাৰ ছাইটত আৰু এই একমাত্ৰ সেই ৰামচাৰ জলাশয়টো যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ তাক যদি আমি ভাল কৰিব নোৱাৰোঁ আমি এই যি বিভাগসমূহ আছে এই বিভাগসমূহ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু এই আজি দীপৰ বিলখন যি অলপ ভাল হৈ আছে তাৰ মূলতে হ'ল আমাৰ যি মাছমৰীয়া মানুহসকল আছে মাছমৰীয়াসকলে দীপৰ বিল সংৰক্ষণৰ কাৰণে অহৰহ ৰাখিছে আপোনাৰ তেখেতসকলে এই মেটেকাবিলাক কণ্ট্ৰল কৰি আছে বা তেখেতসকলৰ যিটো ব্যৱস্থা এই ব্যৱস্থাই দীপৰ বিল মৰিও আজি জীয়াই আছে যদি তেখেতসকল নাথাকিলে হয় ইতিমধ্যে চাগে দীপৰ বিল পিটনি হৈ গ'ল মাছমৰীয়া এগৰাকী আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকক দেখিছোঁ যে আপোনালোকে মাছ মাৰি থাকে এতিয়া প্ৰদূষণ হৈছে কাৰণ মাছো হয়তো যথেষ্ট মৰে আপোনালোকে শেহতীয়াভাৱে মাছ মৰা দেখিছেনে নাই দেখিছোঁ মানে 2002 চনৰ পৰা 2008 চন 2014 চনৰ পৰা মানে যিটো চৰকাৰৰ যিটো হেলমেটি মাছ যিখিনি মাছ থাকিব লাগে সেইখিনি মাছ এতিয়া নাইকিয়া হৈছে যিখিনি আমি পাভুৱা বৰালি বা হেৰি
বা কণী চণা সেইবিলাক নোহোৱা হৈ গৈছে পানীখিনি যিহেতুকে মাত্ৰ জীয়া ভৰলৈ যিখিনি পানী আহে সেই পানীখিনি প্লাষ্টিকৰ লগত এই বেয়া বেয়া বস্তু আহে সেইখিনি পৰা মাছখিনি একদম নাইকিয়া হৈ যায় আছে যিহেতুকে চৰৰ হেলামতিৰ কাৰণে এইখিনি হৈয়ে আছে আৰু মই এইখিনি সম্পূৰ্ণ জানো আৰু মানে সৰুপে মাছ মাৰি দীঘল ডাঙৰ হৈছোঁ মানে আপোনালোকে আগতে যিসমূহ মাছ দেখিছিল থলুৱা মাছ সেই মাছবিলাক এতিয়া নাই এতিয়া নাইকিয়া মানে নাই আৰু এতিয়া পাভুৱা চেলকণি দৰিকণি এতিয়া নাই আৰু প্ৰত্যেকটো বস্তুৱে নাইকিয়া হৈছে যিহেতুকে বিলত যিখিনি পানী ইয়াৰ পৰা বৈ আহে ডাম্পিং গ্ৰাউণ্ডত যিখিনি পানী আহে সেইখিনি পানী গোটেই এতিয়াতো মাখানা নাইকিয়া বুলিও ক'ব পাৰি এই তেনেস্থলত সেইখিনি আনকি মাছকেইটাও নাইকিয়া হৈ গৈছে